আক্ষৰিক জ্ঞান নথকা বহুতো ভকত আইমাতৃক কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কৃপা কৰিছে। গুৰুজনাৰ এটা বাক্যত আক্ষৰিক জ্ঞান নথকা ভকত ভক্তাই ভাগৱত পাঠ কৰাৰ উদাহৰণ বহুত আছে। গুৰুজনাৰ এনেবোৰ লীলা মাহাত্ম্য সুঁৱৰি সুঁৱৰি ভকত ভক্তসকলৰ মাজত প্ৰেম ভক্তিৰ প্ৰাবল্যত কন্দা কটা লাগিল। আৰু এজন ভকতে ক'লে, হে প্ৰভু, আপুনি সমস্ত ভাষাৰ জনক, সকলো জ্ঞানৰ গৰাকী, তথাপি আপুনি দাপৰৰ দৰেই এইবোৰ লীলা কৰিলে। আক্ষৰিক জ্ঞান দিয়া লীলা বহুতো আছে, অথচ আপুনি সাধাৰণ মানুহৰ দৰে স্কুললৈ গৈছিল। আপোনাৰ কৰ্ম আমি নুবুজিলেও ইয়াৰ ভিতৰত যে ডাঙৰ ৰহস্য লুকাই আছে বুজিবলৈ বাকী নাই প্ৰভু ঈশ্বৰ। আন এজন ভকতে কৰজোৰে সভক্তিৰে ক'লে, হে গুৰুদেৱ, আপুনি শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা দিনৰ কাহিনী শুনিবলৈ বৰ মন গৈছে। দয়া কৰি অলপ ক'লে ভাল আছিল গুৰুদেৱ, আমাৰ জনম সামফল হ'লহেঁতেন। গুৰুজনাই ক'লে, জয় জয়তে পৰম কৃপালু জগতগুৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত, লগতে পৰম গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত শতকৌটি সেৱা জনাই আপোনাসৱ ঈশ্বৰৰ একান্ত ভকত ভক্তৰ চৰণতো ৰাখি সেৱা নিবেদিছোঁ। লগতে জানি বা অজানিতে ৰৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি গুৰুজনাৰ শ্ৰীমুখ নিঃসৃত বাক্যামৃতৰ মাজলৈ আগবাঢ়ো। বাবাহঁত, তহঁতে ইচ্ছা কৰিছ যেতিয়া শুন। সৰুকালতে আই পিতাক হেৰুৱালোঁ। সেয়ে জেঠাদেৱে মোক বৰ মৰম যত্ন কৰিছিল। সৰু মা ডাঙৰ মায়েও মোক জন্মদাত্ৰী আইৰ সম মৰম স্নেহ দিছিল। জেঠাদেৱে মোক নানান জ্ঞান দিছিল। বৰমাহঁতৰ মতে মই স্কুলত পঢ়িব লাগে। জেঠিয়ে সদায় ক'ব ধৰিলে, পিতি ইমান ডাঙৰ হ'ল, আপুনি তাক হেড পণ্ডিতৰ ওচৰলৈ লৈ নাযায় কিয়? জেঠাদেৱে মোক এদিন লৈ গ'ল হেড পণ্ডিতৰ ঘৰলৈ। মোক দেখিয়েই বাপু আহা আহা বুলি কৈ জেঠাক সন্মান কৰাৰ লগতে মোকো মৰম কৰি বহুৱালে। জেঠায়ে মোক হেড পণ্ডিতক গতাই দি আহিল। ময়ো সদায় পাইন গামোচা পিন্ধি LP স্কুললৈ যাওঁ। মোক সদায় সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰি পণ্ডিতসকলে আদৰ সাদৰ কৰিছিল। কিন্তু মই সোনকালে স্কুললৈ যোৱা বাদ দিলোঁ। আধ্যাত্ম শূন্য স্কুলীয়া শিক্ষাত মোৰ মন নবহা হ'ল। এদিন আমাৰ শিক্ষক লোহিত পণ্ডিত গৃহলৈ আহিল। মোক ক'লে, প্ৰভু, মই আৰু বেছিদিন নাথাকোঁ। কুস্তিমতে জ্যোতিষীয়ে মোক এমাহহে সময় দিছে। মই ক'লোঁ, আপুনি ইমান সোনকালে ক'ত যায়? আপুনি আৰু 2 বছৰ জীয়াই থাকিব। মই আপোনাক বাক্য দিলোঁ। এদিন মই ভকতৰ লগত ফুৰিবলৈ গ'লোঁ। গম পালোঁ ডেকা পণ্ডিত অসুস্থ। খবৰটো পাই ময়ো ঘৰত সোমালোঁ। এই ধীৰেশ্বৰ, ৰমণী, গোলোক, জিতেন, ৰামেশ্বৰো মোৰ লগত আছিলি নহয়নে? আটায়ে হাত জোকাৰি ক'লে, হয় প্ৰভু, হয়, আমিও আছিলোঁ আপোনাৰ লগত। আৰাধ্য গুৰুজনাই ক'লে, মই যোৱা গম পাই ডেকা পণ্ডিত উঠি বহিল আৰু মোক ক'লে, মই আজি পুৱাৰে পৰা আপোনাৰ কথাকে ভাবি আছিলোঁ। এবাৰ আপোনাক চাবৰ বাবে মোৰ মন গৈ আছে। তাতে আপুনি বাক্য দিয়া মতে আজি মোৰ 2 বছৰ পূৰ্ণ হ'বলৈ 2 দিনহে বাকী। গাটো বৰ বেয়া। মই এতিয়া যাবহে লাগে। আপোনাকেই চকুৰ আগত দেখি থকা হ'লোঁ। আপুনি আহিলে যেতিয়া ভালেই হ'ল। এই বুলি উঠি বহি মোলৈ চাই চাই অস্থিৰ হৈ ডেকা পণ্ডিতে সেৱা জনাই বিচনাতে পৰিল। 2 দিনৰ পিছত এজন ল'ৰাই দৌৰি দৌৰি আহি খবৰ দিলেহি, প্ৰভু ঈশ্বৰ, লোহিত পণ্ডিত মৰিল। খবৰটো পাই আমাৰ ভকতসকলে আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনালে। কৃপালু গুৰুজনাৰ শ্ৰীমুখে নিঃসৃত হোৱা কথাবোৰ শুনি শুনি ভকতসকলে ভক্তিপ্ৰেমত কান্দিব ধৰিলে। বহুজনে সেই প্ৰভু ঈশ্বৰ বুলি গুৰুজনাৰ চৰণত পৰিল। আকৌ কৃষ্ণগুৰু ধ্বনিৰ ৰোল উঠিল, জয় কৃষ্ণগুৰু।